গোসাইহৰ হাতবিল প্ৰথম খণ্ডত ভয়ংকৰ ঘটনা। মন্দিৰৰ পৰা 200 মিটাৰ নিলগত উদ্ধাৰ গৰুৰ কটামূৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা। হাতবিলৰ গৰু গোবিন্দ সেৱাশ্ৰমৰ ওচৰত উদ্ধাৰ গৰুৰ কটামূৰ। ঘটনাস্থলীত ভাওৰাগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰি নিৰাপদ স্থানত লৈ যায়। ৰাইজে 24 ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ক'ৰ পৰা কেনেকৈ মন্দিৰৰ কাষত গৰুৰ কটামূৰ আহিল তাকে লৈ এতিয়া ৰাইজৰ প্ৰশ্ন। মানে পুৱাৰ ভাগত আমাৰ গাঁৱলীয়া মানুহে ইয়াত গৰু এৰাল দিব আহি প্ৰত্যক্ষ কৰে ইয়াত এটা গৰুৰ কটা মূৰ দেখা পায় মনত যে আমাৰ ৰাস্তাৰ কাষতে এটা গৰুৰ মূৰ। তো মই আহিলোঁ, আহি কিনে চালোঁ হয় গৰুৰ মূৰ এটা আছে। দেখিলোঁ, দেখাৰ পিছত আমি লগে লগে আমি পুলিচ প্ৰশাসনক ফোন কৰিলোঁ। পুলিচ প্ৰশাসন আহিলে, অহাৰ পিছত পুলিচ প্ৰশাসন লগে লগে উঠাই লৈ গ'ল থানাত। এতিয়া আমাৰ কথা হৈছে যে 3 কিলোমিটাৰ 4 কিলোমিটাৰ আমাৰ এৰিয়াত মুছলিম নাই, তাৰ ওইফালে আছে মুছলিম। কিন্তু কালি ঈদ গ'ল, ইহঁতৰ পবিত্ৰ ঈদ গৈছে, ঠিকেই আছে, মুছলিম সমুদায়সকলক ঈদ মুবাৰক। কিন্তু এই কটামূৰটো কোনে আনিলে আমাৰ গাঁৱত, সাতবিল গাঁৱত? মন্দিৰ মোটামুটি মন্দিৰৰ 200 মিটাৰ ওচৰত মূৰটো দেখা গ'ল। আমি এইটো প্ৰশাসনক আমি এইটো অনুৰোধ জনাওঁ আৰু দাবী জনাওঁ যে এই গৰুৰ মূৰটো যিজনে আনিছে, যি দুষ্কৃতিকাৰী হওক, যি হওক, শত্ৰুমি কৰি হওক, তাক আমি প্ৰশাসনক আমি দাবী জনাইছোঁ। ভাওৰাগুৰি আউটপোষ্টৰ আই চি ছাৰক, লগতে আমাৰ গোসাইগাঁও অ চি ছাৰক, এই যি নহওক কিয় 24 ঘণ্টাৰ ভিতৰত তাক এৰেষ্ট কৰিব লাগে।